নমস্কাৰ আজি আপোনালোকক শ্ৰী শিৱৰাত্ৰি উপলক্ষে আজি আপোনালোকক সকলোকে আজি স্বাগতম কৰিছোঁ। আজি শ্ৰী শ্ৰী জীৱ উদ্ধাৰ শ্ৰী বিষ্ণু মন্দিৰত আজি শিৱৰাত্ৰি আজি আয়োজন আমি এনেকৈ দেখিছোঁ। আজি আপোনালোককো এই মাজেদি আপোনালোককো দেখাইছোঁ। এনেধৰণে আজি সকলো দৃশ্য ধুনীয়াকৈ আজি ডেকৰেশ্যন কৰি ৰাখিছে আৰু আপোনালোকক অলপ ভিতৰৰ দৃশ্যবোৰ দেখাম। আপোনালোকে নিশ্চয় দেখিলে এই মন্দিৰৰ পূজাৰীজনক। যদি আপোনালোকে এই মন্দিৰখন যদি আপোনালোকে ভাল পায়, আপোনালোকে নিশ্চয় এই মন্দিৰ ভাগত আপোনালোকে আহিব পাৰে। আপোনালোকৰ যদিহে কিবা যদি আপোনালোকৰ চোৱা চিতা কৰিবলৈ হ'লে নিশ্চয় আপোনালোকে জীৱ উদ্ধাৰ মন্দিৰত আহিব পাৰিব। এয়া হৈ গ'ল মণিকূটৰ দৃশ্য হয়। আপোনালোকে যদিহে এই মন্দিৰৰ বিষয়ে যদি আপোনালোকে কিবা ক'বলৈ হ'লে আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰিব পাৰিব। আৰু আপোনালোকে আজি এই শিৱৰাত্ৰি পূজা ভাগ আপোনালোকে আজি এই ভিডিঅ'ৰ মাজেদি শেষলৈকে আপোনালোকে উপভোগ কৰিব পাৰিব। এয়া দেখিছে আপোনালোকে লিংগত গাখীৰ চৰাইছে আৰু এনেধৰণে আমি বহুত সুন্দৰভাৱে আজি পূজা ভাগ কৰা আমি দেখিছোঁ আৰু আপোনালোকে এই ভিডিঅ'ৰ মাজেদি চাব পাৰিব। এই আপোনালোকক জীৱ উদ্ধাৰ দৃশ্যবোৰ আপোনালোকক সকলো দেখাই আছোঁ। আৰু এতিয়া যা যোগাৰ চলি আছে আমাৰ মন্দিৰৰ কমিটি সকলো ফালৰ পৰা। আৰু এনেধৰণে আৰু আমি খিচিৰিও আয়োজন কৰা আমি দেখিছোঁ আৰু আপোনালোকক এয়া দেখাব চেষ্টা কৰিছোঁ। এয়া সকলো যোগাৰ এয়া এতিয়া ৰেডি কৰি আছে আৰু ইয়াত খিচিৰিও আয়োজন হ'ব। আৰু এইফালে মন কৰোঁ সকলো ভণ্টি ভাইটিহঁতে এনেধৰণে চব্জি কটা আমি দেখিছোঁ। বহুত ভাল লাগিছে আৰু সকলোৱে আজি এই শিৱৰাত্ৰিটো সকলোৱে ভালকৈ যাতে শ্ৰী জীৱ উদ্ধাৰ আশীৰ্বাদত যাতে ভালকৈ পাৰ হ'ব লাগে, এয়া আপোনালোকক আজি এই ভিডিঅ'টোৰ মাজেদি জনালোঁ। এয়া ফাইনেলি মন কৰোঁ এয়া বোকাঘাট বৈখোৱা 2 নং বৈখোৱা শ্ৰী শ্ৰী জীৱ উদ্ধাৰ মন্দিৰৰ আজি শ্ৰী শিৱৰাত্ৰি উপলক্ষে আজি আমি শ্ৰী জীৱ উদ্ধাৰ মন্দিৰত এনেধৰণে আমি দেখিব গৈছে। আজি শ্ৰী শিৱৰাত্ৰি উপলক্ষে আজি যি উৎসৱ পালন কৰা হৈছে আপোনালোকে দেখিছে। এতিয়া ফাইনেলি সকলো ৰাইজে খিচিৰি খোৱা আয়োজন হৈ আছে আৰু আপোনালোকে চাব পাৰে ইয়াৰ ভিডিঅ'ৰ মাজেদি আমি গৈ আছোঁ খিচিৰি ডিষ্ট্ৰিবিউট কৰা জেগালৈ। এতিয়া ফাইনেলি এয়া চাওক মন্দিৰত এতিয়া খিচিৰি ডিষ্ট্ৰিবিউট হৈছে সকলো ভক্তৰ কাৰণে। এয়া আমাৰ দৃশ্যটো আপোনালোকে চাব পাৰে। এয়া হৈ গ'ল আমাৰ সভাপতি, আমাৰ মন্দিৰৰ প্ৰাক্তন সভাপতি আছিলে এখেতে। সুন্দৰভাৱে এয়া চাওক খিচিৰি ডিষ্ট্ৰিবিউট কৰি আছে আৰু সকলোৱে এনেকৈ লয় আৰু ডিছত খোৱা দেখিছোঁ আমি। ভাল লাগিছে নে খিচিৰি? নিমখ জলকীয়া হৈছেতো? ঠিক আছে বাৰু। ঐ নিমখ জলকীয়া হৈছে নে তহঁতৰ খিচিৰি খোৱা? মজা হয় খোৱা নাই দেখোন। হেপী শিৱৰাত্ৰি। কি হেপী শিৱৰাত্ৰি? আই লাভ ইউ নেকি? ঠিক আছে ঠিক আছে। আমাৰ এই ভাণ্ডাৰলৈ চাব পাৰে। এই ভাণ্ডাৰত বৰ্তমান 1 কেৰাহী বৰ্তমান বনাই হৈ গ'ল আৰু সকলো ৰাইজক ডিষ্ট্ৰিবিউট কৰি আছে আৰু 1 কেৰাহী এয়া চাওক ফাইনেলি বনি আছে। আজি আমাৰ শ্ৰী শ্ৰী জীৱ উদ্ধাৰ মন্দিৰৰ এয়া দৃশ্য হয়। এই ভিডিঅ'ৰ মাজেদি আপোনালোকক দেখাই আছোঁ আৰু বহুত সুন্দৰভাৱে আজি শ্ৰী শ্ৰী শ্ৰী
বিশ্ব শ্ৰী শিৱৰাত্ৰি উপলক্ষে বহুত সুন্দৰভাৱে আজি পাৰ হৈছে। আমাৰ আজি এয়া দৃশ্য আপোনালোকে চাব পাৰে। মন্দিৰৰ ভিতৰৰ দৃশ্যটো আপোনালোকক দেখাম, আপোনালোকে উপভোগ কৰিব পাৰিব। এতিয়া বৰ্তমান সকলো এতিয়া প্ৰসাদ খোৱাৰ পৰা ধৰি সকলো খিচিৰিৰ পৰা ধৰি সকলো খাই হৈ গ'ল। আৰু ভক্তবৃন্দ এনেকৈ আমি এতিয়াও মন্দিৰত দৰ্শন কৰা আমি দেখিছোঁ। আপোনালোকে চাব পাৰিব। এয়া হৈ গ'ল শ্ৰী শ্ৰী জীৱ উদ্ধাৰ মন্দিৰৰ দৃশ্য হয়। এই মন্দিৰৰ লোকেশ্যন হৈ গ'ল বোকাঘাট বৈখোৱা 2 নং বৈখোৱা গাঁৱৰ ঠিকনা হয়। আপোনালোকে নিশ্চয় চিনি পাব। আৰু এনেকৈও বাহিৰত বহুত ভক্তবৃন্দ আমি এনেকৈ দেখিবলৈ পাইছোঁ। আৰু বৰ্তমান এয়া দেখিছে প্ৰসাদ খোৱা আয়োজন হৈ গ'ল। প্ৰসাদ সকলোৱে গ্ৰহণ কৰি আছে। এয়াই আছিল আজি শ্ৰী শিৱৰাত্ৰি উপলক্ষে আপোনালোকক এই ৰাজীৱ ব্লগ আছামৰ পৰা আপোনালোকক দেখালোঁ। আৰু এই ভিডিঅ'টো আপোনালোকে ইউটিউবৰ মাজতো চাবলৈ পাব ৰাজীৱ চিন্তেই নামত। আজিলৈ এই ভিডিঅ'টোৰ পৰা আপোনালোকক সামৰণি মাৰিছোঁ।